অসমৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত দ্বিতীয়খন সংবাদমেল আয়োজন কৰিছো। কালিৰ যিখন প্ৰথম সংবাদমেল আছিলে তাত আপোনালোকক দেখুৱাইছিলো যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই একেদিনাই 26 এপ্ৰিল 2023 তাৰিখৰ দিনা একেদিনাই প্ৰায় 40 বিঘা মাটি তেখেতে কিনিছিলে ৰঙিয়াত 40 বিঘা মাটি আৰু তাতে 85 বিঘা মাটি সেই ৰঙিয়াতে তেখেতে বেদখল কৰি ৰাখে। মই ৰিপিট কৰি দিছো কাৰোবাৰ ভুল হ'ব পাৰে। চৰকাৰী মাটি 85 বিঘা বেদখল কৰি ৰাখিছে ৰঙিয়াত, 85 বিঘা মাটি বেদখল কৰি ৰাখিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। আৰু সেই একে ঠাইতে একেদিনতে 26 এপ্ৰিল 2023 তাৰিখ অৰ্থাৎ তেখেত মন্ত্ৰী হোৱাৰ পাছত 2022 জুন মাহত তেখেত মন্ত্ৰী হৈছে। 23 চনৰ এপ্ৰিল মাহৰ 26 তাৰিখৰ দিনা তেখেতে 40 বিঘা মাটি কিনিছে। তাৰ আগত আপোনালোকে সকলোৱে জানে যে তেজপুৰতো তেখেতে একেলগে বহুত মাটি কিনিছিলে। তাৰ তথ্য আমি ৰাজহুৱা কৰা নাছিলো, আনসকলে ৰাজহুৱা কৰিছিলে। আজি মই আপোনালোকক এখন হোটেল দেখুৱাব কৈছো গুৱাহাটীত, নিৰ্মীয়মান শেষ হৈছে, বনাই শেষ হৈছে এখন হোটেল। এই হোটেলখন আপোনালোকে চিনি পাইছেনে? এই হোটেলখনত KFC লিখা আছে দেখিছেনে? আমাৰ যে গণেশগুৰি আমাৰ তাৰপিছত আমাৰ পুৰণি যিটো এছেম্বলিৰ গেট, আমাৰ যিটো মন্দিৰ আছে, কি কয় এইটো, কি মন্দিৰ এইটো, হেৰি আমাৰ গণেশ মন্দিৰ। সেই গণেশ মন্দিৰ পৰা কাহিলীপাৰা পিনে নাযাব, গণেশ মন্দিৰ পৰা আপোনাৰ এইটো কি বুলি কয় টুৱাৰ্ডছ মানে হেৰি হাতীগাঁও পিনে যাওঁতে 50 মিটাৰ, জাষ্ট 50 মিটাৰ আপুনি 50 মিটাৰ আগবাঢ়ি গলে আপুনি MP বুক ষ্টলখন দেখিব। MP বুক ষ্টলৰ ঠিক কাষৰ লগতে লাগি থকা একদম কাষত আৰু মাজত ৰাস্তাটো আছে বাৰু, মানে MP বুক ষ্টলৰ লগতে লাগি থকা এখন KFC, সকলোৱে KFC লৈ চাগে যায়, সেই KFC ফ্ৰেঞ্চাইজি এটা আছে। তাৰ ওপৰত আৰু 4 মহলীয়া এখন বিশাল আকাৰৰ 3 ষ্টাৰ যুক্ত 3 ষ্টাৰৰ এখন হোটেল নিৰ্মাণ কৰি থকা আছে। এখন হোটেলখন এখন অলপ সাইড ভিউ, এটো হল সাইড ভিউ। হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি। কৈলাশ তেখেতৰ দেউতাকৰ নাম নহয়, কৈলাশ ৰেসিডেন্সি। হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি 3 ষ্টাৰৰ। কৈলাশ ৰেসিডেন্সিখন মই বেলেগ বেলেগ এংগুলৰ পৰা আপোনালোকক দেখুৱাই দিছো, বেলেগ বেলেগ এংগুলৰ পৰা আপোনালোকে দেখোতে নিশ্চয় গম পাইছে যে এখন বহুত ডাঙৰ টাৱাৰৰ নিচিনা ওপৰলৈ উঠি যোৱা গ্লাছৰ দ্বাৰা নিৰ্মিত খুব ধুনীয়া এখন হোটেল, খুব ধুনীয়া হোটেল। সেই হোটেলখন কোনদিনা তাৰ মাটি পট্টাৰ কপিটো দি দিছো আপোনালোকক, ইতিমধ্যে হাতে হাতে পট্টাৰ কপিটো দি দিছো। সেই হোটেলখনৰ মাটি কিনাৰ তাৰিখটো কোনদিনা জানে? সেই তাৰিখটো 26 এপ্ৰিল 2023। অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 26 এপ্ৰিল 2023 দিনা 26 এপ্ৰিল 2023 দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতে কিনিছে 26 এপ্ৰিল যিদিনা ৰঙিয়াত মাটি কিনিছে সেই দিনটোত মাটি কিনিছে তেখেতে ৰামেশ্বৰ তালুকদাৰ, দেউতাকৰ নাম স্বৰ্গীয় নিধন তালুকদাৰ। ৰামেশ্বৰ তালুকদাৰ অসমৰ এজন অতি কুখ্যাত মাটি দালাল বুলি আপোনালোকে নিশ্চয় জানে সকলোৱে। ৰামেশ্বৰ তালুকদাৰ, সেই ৰামেশ্বৰ তালুকদাৰৰ পৰা প্ৰায় 3 কঠাৰ মাটি কিনিছে জুলি ডেকা বৰুৱা বেকেটত জয়ন্ত মল্ল বৰুৱা। দুৰ্গা মন্দিৰ নলবাৰী চানকুচি নলবাৰী পিন 781335 তেখেতে কিনেছে। মাটিৰ শ্ৰেণী অকৃষি বস্তি মাটি, সেইটো আৰু একেবাৰে একদম চেলিকাৰ। তো নামজাৰি কৰিছে আপোনাৰ শ্ৰী নলিন চন্দ্ৰ বুঢ়াগোহাঁই আৰু শ্ৰীমতী পুণ্য গোহাঁইৰ সহলত শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ নামত নামজাৰি কৰা হল। নাটমণ্ডল পূৰ্ণ মহন্ত চক্ৰ বিষয়া হুকুম চক্ৰ বিষয়াৰ 26/4/2023 নামজাৰি নম্বৰ MET/DIS/2022/23
-23 89839/OMUT ৰ হুকুম মৰ্মে 1083 দাগৰ 1083 নম্বৰ দাগৰ 0 বিঘা 2 কঠা 18 জোছা 79 লেছা 18.79 লেছা মাটি খ দ সূত্ৰে শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ স্থলত জুলি ডেকা বৰুৱাৰ নামত নামজাৰি কৰা হ'ল। লাটমণ্ডল আনোৱাৰ হুছেইন, চক্ৰ বিষয়া শান্তনু গগৈ। প্ৰতিবেদন মৰ্মে জমাবন্দীৰ তথ্যৰ ভিত্তিত উপৰোক্ত মন্তব্য সংশোধন কৰা হ'ল। চক্ৰ বিষয়া শান্তনু গগৈ 26 এপ্ৰিল 2023 তাৰিখৰ দিনা এখন তেখেতে জমাবন্দীত তেখেতৰ নামটো সোমাইছে। এতিয়া মই আপোনালোকক সুধিব খুজিছো যে এজন মানুহৰ কিমান টকা থাকিলে একেদিনাই ৰঙিয়াত 40 বিঘা মাটি কিনিব পাৰে? একেদিনাই 26 এপ্ৰিল 2023 আৰু একেদিনাই গুৱাহাটীত আটাইতকৈ ধনী এলেকাত তাত মাটিৰ মূল্য নাথাকে। তাৰমানে মুখত যিটো নাম আহিব সেইটোৱে দাম তাত। যিডোখৰ আমাৰ গণেশগুৰিৰ সেই পাৰ্টটো আটাইতকৈ মানে চহকী পাৰ্টটো, আৰু সেই পাৰ্টটোত মানে মাটিৰ কোনো মূল্য নাথাকে। আপোনাৰ মুখত যিটো আহিব মালিকৰ সেইটোৱে তাত মাটিৰ মূল্য। সেইটো কথাত যদি কোনোবাই কয় যে নহয় 10 কোটি টকা, তেতিয়াহ'লে 10 কোটি টকাই তাতে। এইটো কোনেও নাজানে কিমান টকা। গতিকে তেনেকুৱা 3 কঠা মাটি একেদিনাৰ ভিতৰতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ৰয় কৰিছে। মই আপোনালোকক মাটিৰ পট্টাখন দি দিলো, আপোনালোকক হোটেলৰ তথ্যখন দি দিলো, আৰু হোটেলখন চবেই চিনি পাব এতিয়া, কাৰণ সেইডোখৰ যিখন KFC, সেই KFC খনত গৈ আপোনালোকে একাপ কফি, মই কালি কোল্ড কফি এটাও খাই আহিছো তাতে, জুলি ডেকা বৰুৱাৰ নামতে হয়। আৰু ইণ্টাৰেষ্টিংলি মই আৰু বহুত বেছি কথা ক'ব নোৱাৰো কাৰণ প্ৰচেছ চলি আছে। ইণ্টাৰেষ্টিংলি ছাবচিডিৰ কাৰণেও বোধ হয় আকৌ যেনেকে গৰুৰ ছাবচিডি 50 লাখ পাইছিলে, এবাৰ হোটেলৰ ছাবচিডিও চাগে কাৰণে প্ৰচেছবিলাক চলি আছে। নামটো হোটেলৰ ঠিক হৈ গৈছে, কৈলাশ ৰেচিডেন্সি হোটেল, 3 ষ্টাৰ হোটেল এখন। এনে দেখিবলৈতো বেয়া লগা নাই, ভালে লাগিছে নহয় জানো? আপুনি বিল্ডিংটো ধুনীয়া, হয় নে নহয়? একদম ধুনীয়া বিল্ডিং এটা তেখেতে নিৰ্মাণ কৰি আছে। মানে এই নহয়, অকল তেখেতেও আপুনি চাগে লক্ষ্য কৰিছিলে, অসমৰ মুখ্যমন্ত্ৰীয়েতো কৈছিলে হোটেল বনালে ছাবচিডি পায়। তেখেতেও এই প্ৰেছ মিট কৰি থাকোতে হোটেল বনালে যে ছাবচিডি পায় আৰু মানুহে যে লৈ আছে, আৰু লোৱাটো যে একেবাৰে অবৈধ নহয়, সেই কথাটো ন্যায্যতা দিবৰ কাৰণে কেইদিনমানৰ আগত কৈ আছিলে। আৰু তেখেতৰ সেই কথাটো শুনিয়ে তেতিয়া আমি গম পাইছিলো যে এওঁ হোটেল বনাই আছে। আৰু তেতিয়া যেতিয়া হোটেল ক'ত বনাই আছে বুলি সুধিলো, কেইবাখনো হোটেলৰ নাম আহিলে। সেইবিলাক লাহে লাহে বাৰু আপোনালোকক আমি আকৌ দিম, কিন্তু এইখন হোটেল ডাইৰেক্টলি নামত থকাৰ কাৰণে আমি আপোনালোকক পট্টাখন উলিয়াই আৰু হোটেলৰ বাকী ডকুমেণ্ট আছে, সেইবিলাক বস্তু মই এতিয়াই দেখুৱাব খোজা নাই। সেইবিলাক আপোনালোকক এতিয়াই দেখুৱাব খোজা নাই, কাৰণ সেইবিলাক মই খুব নিয়ম নীতি অনুসৰি উলিওৱা নাই, মই মোৰ নিজৰ নিয়মত উলিয়াই লৈছো। গতিকে সেইখিনি এতিয়াই নেদেখাওঁ। যদি কাৰোবাক কোনোবাই স্পেচিয়েল এক্সক্লুচিভ কৰিব খুজিলে দিব পাৰো, সেইটো বেলেগ কথা। কিন্তু সেইটো মই একদম ফৰ্মেলি ওলোৱা নাই কাৰণে মই আজিকালি বিধায়ক আৰু ইমানখন কৈ নাথাকো, আৰু এনেকে বুলি ভাবিহে মই আপোনালোকক সেইখিনি দিয়া নাই। এতিয়া মই আপোনালোকক বেলেগ বেছি কথা একো কোৱাৰ প্ৰয়োজন নাই বুলি ভাবো যে এজন মানুহে মানে 75 বিঘা 3 কঠা 16 লেচা মাটি একদম নামত কিনিছে, পত্নীৰ নামত। আৰু মাটিবিলাকৰ হিচাপ মই দিম দেই, আৰু আছে আকৌ দেই, মাকৰ নামত বা পত্নীৰ নামত বা বেলেগ বেলেগ নামত সেই আছে। আৰু সেইবিলাক হিচাপ ভৱিষ্যতে হয়তো কেতিয়াবা কেতিয়াবা দি থকা যাব। আৰু আজিকালি লাজো লাগে এইসব কৰি থাকিবলৈ, কিমান লাগি থাকিম, একদম সেই ইউনিভাৰ্চিটিৰ দিনৰ পৰাই এইসব কৰি আছো ন, তো সেইকাৰণে লাগি থাকিবলৈ আমনি লাগে আজিকালি। সেইকাৰণেহে বাদ দে এইবিলাক কিমান লাগি থাকিম, আৰু এই এনেকে মানে বেয়া ভাৱ এটা আহি যায় মানে। এতিয়া আপুনি JMB একুৱা প্ৰাইভেট লিমিটেডৰ নামত 26 এপ্ৰিল 2023 তাৰিখে 39 বিঘা 3 কঠা 16 লেচা মাটি কিনিলে ৰঙিয়া।
তাৰ পাছত আপোনাৰ 36 বিঘা মাটি কিনিলে তেজপুৰত দুইটা মিলিলে কিমান হল 75 বিঘা 3 কঠা 16 লোচা 85 বিঘা মাটি নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি ৰঙিয়াত দখল কৰিলে আৰু বাকিবিলাক হিচাপ মই দিয়া নাই কাৰণে হেখিনি এতিয়া কৈ নিদো এতিয়ালৈকে আপোনালোকে 75 বিঘা প্লাস 85 বিঘা পালে তাৰ মানে 150 বিঘা আৰু 160 বিঘা পালে আপোনালোকে 160 বিঘা পালে তাৰ পাছত আজি টাউনৰ গুৱাহাটী সিটিৰ এটু মাটি আপোনালোকে দেখুৱালো মই যে গুৱাহাটীত তেখেতে 26 এপ্ৰিল তাৰিখৰ দিনা যিদিনা ৰঙিয়াত মাটি কিনিছিলে 40 বিঘা মাটি সেই একেই দিনা তেখেতে আমাৰ দিছপুৰ ৰাজহ চক্ৰৰ অধীনৰ জতিয়া ৰাজহ গাঁৱত আমাৰ দিছপুৰত একদম এড্ৰেছটো যদি মই গায়ে দিওঁ ফুল এড্ৰেছটোৱে গাই দিম নেকি তেতিয়া আপোনালোকে মানে মই খুব ভালকে এইটা গাই দিব খোজা নাছিলো কাৰণ পিছত মই ডকুমেন্ট বিলাক কোৰ পৰা লৈছো গম পাই যাব 5টা ফ্লোৰ 5 ফ্লোৰছ এন্টায়াৰ বিল্ডিং হোটেল কৈলাশ ৰেসিডেন্সি আৰপি ৰোড গণেশগুৰি বিহাইণ্ড এমএলএ হোষ্টেল গণেশগুৰি গুৱাহাটী কামৰূপ মেট্ৰোপলিটান আসাম 781006 ট্ৰেড নেম হোটেল কৈলাশ ৰেসিডেন্সি জুলি ডেকা বৰুৱা এটো আপোনাৰ কথা এতিয়া মই বেলেগ কি কম মানে তেখেতে কৈছিলে যে বিজেপি অহাৰ পাছত বিজেপিত জয়েন কৰাৰ পাছত তেখেতসকল সত্য আৰু সুন্দৰ হৈ গল তেখেতসকলে কেলেংকাৰী নকৰা হৈ গল এতিয়া বিজেপিলে অহাৰ পাছত 160 বিঘা মাটিৰ মই তথ্য আপোনালোকক দি দিলো তাৰে 75 বিঘা মানে 75 না 76 হ'ব আৰু এটো 3 কথা যেটো 2 কথাতকে বেছি আঢ়ৈ কথাতকে বেছি যেতিয়া 3 কথা এটো 3 কথা যেতিয়া হৈ গল হেতু 1 বিঘা ধৰিব লাগিব 76 বিঘা মাটি মিয়াদি পট্টাৰ কিনিছে আৰু বাকি তথ্যখিনি দিয়া নাই দে পিছৰখিনি দিয়া পাছতে বাকি তথ্য হেইখিনি দিম 85 বিঘা মাটি চৰকাৰী মাটি বেদখল কৰি ৰাখিছে 160 161 বিঘা মাটি 161 বিঘা মাটি কিনিবৰ কাৰণে মই এমএলএ মোৰ সমানে তেও দৰমহা পায় মন্ত্ৰী হিচাপে আৰু কেটামান হেৰি পায় হয় নহয় এলাউন্স পায় মোৰ সমানে দৰমহা পায় তেও তেতিয়ালে 160 বিঘা মাটি কিনিব পাৰিবনে গুৱাহাটীত 3 কোঠা মাটি দিছপুৰত এমএলএ হোষ্টেলৰ কাষত 3 কোঠা মাটি অসমৰ আটাইতকৈ আদ্যবন্ত ঠাইত 3 কোঠা মাটি আৰু তাত